আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিষয়ে আজি খবৰ দিছোঁ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ এটা গুৰুত্বপূৰ্ণ বাৰ্তা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু নিশ্চয় গম পাই যে সদৌ অসম সন্মিলিত টিউটৰ মঞ্চই অহা 28 জুলাই তাৰিখে এটা গুৰুত্বপূৰ্ণ এটা আন্দোলনৰ সিদ্ধান্ত তেখেতসকলে গ্ৰহণ কৰিছে আৰু সেই সিদ্ধান্ত মৰ্মে দিছপুৰ ঘেৰাও কাৰ্যসূচী তেখেতসকলে লৈছে আৰু সেই দিছপুৰ ঘেৰাও কাৰ্যসূচীত আমাৰ যিখিনি সমস্যাবিলাক সম্প্ৰচাৰ কৰিবৰ কাৰণে তেখেতসকলে আমাৰ সমস্যাবিলাক পোনপটীয়াকৈ প্ৰচাৰ কৰিবৰ কাৰণে আপোনাৰ ইলেক্ট্ৰিক্স মিডিয়া প্ৰতিদিন টাইমলৈ তেখেতসকলে কি ধৰণে আমাৰ সমস্যাটো প্ৰচাৰ কৰিবৰ কাৰণে অনুৰোধ জনোৱাৰ এটা গুৰুত্বপূৰ্ণ পত্ৰ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম ইয়াত আমাৰ সদৌ অসম সন্মিলিত তীৰ্থ মঞ্চৰ বিষয়ববীয়াই উল্লেখ কৰিছে যে প্ৰতিমাননীয় পৰিচালক সঞ্চালক মহোদয় ইলেক্ট্ৰনিক্স মিডিয়া প্ৰতিদিন টাইম বিষয় পোনপটীয়া সম্প্ৰচাৰ কৰাৰ সন্দৰ্ভত ইয়াৰ আমাৰ সমস্যাখিনি পোনপটীয়াভাৱে সম্প্ৰচাৰ কৰিবৰ কাৰণে তেখেতসকলক অনুৰোধ জনাই সেইখিনিতে তেখেতসকলে এটা পত্ৰ প্ৰেৰণ কৰিছে আৰু ইয়াত কৈছে যে মহাকৈ সন্মানপূৰ্বক বিনীত নিবেদন এয়ে যে যোৱা ইংৰাজী 28 জুলাই তাৰিখে সোমবাৰে পুৱা 11:30 বজাৰ পৰা সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ উদ্যোগত টিউটৰসকলৰ প্ৰতি চৰকাৰে কৰি অহা অন্যায় প্ৰধাৰণৰ প্ৰতিবাদত শিক্ষকৰ মৰ্যাদা বিচাৰি আপোনাৰ দিছপুৰ ঘেৰাও এক বৃহৎ গণতান্ত্ৰিক আন্দোলনৰ সিদ্ধান্ত কৰা হৈছে আৰু ইতিমধ্যে সংবাদ মাধ্যমৰ যোগেদি বহুলভাৱে প্ৰচাৰ কৰা হৈছে বুলি তেখেতসকলে উল্লেখ কৰিছে আৰু সেয়ে প্ৰতিদিন টাইমক আমাৰ সমস্যাখিনি পোনপটীয়া প্ৰচাৰ কৰি দিবৰ কাৰণে তেখেতসকললৈ এইখিনি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে আৰু সেয়ে আমাৰ এলপিৰ পৰা কলেজলৈকে যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছে আপোনালোকে ওলাই আহক 28 জুলাই তাৰিখে আমাৰ সমস্যাৰ প্ৰতি আমি নিজে যদি সজাগ নহওঁ তেনেহ'লে নিশ্চয়কৈ অসম চৰকাৰে সেই সমস্যাভাগে ৰাখিবলৈ চেষ্টা কৰিছে আৰু সেয়া আমি কেতিয়াও হ'বলৈ নিদিওঁ আৰু সেয়ে আপোনালোকে এই সিদ্ধান্ত বা সেই ধাৰণাক লৈ আপোনালোকে ওলাই আহক কাৰণ আমাৰ সমস্যাৰ প্ৰতি আমি নিজে যদি মাত নাপাতো তেনেহ'লে অসম চৰকাৰে সেই সমস্যা সমাধান কৰাৰ কোনো ইচ্ছা আমি দেখিবলৈ পোৱা নাই আৰু সেইবাবে 28 জুলাই তাৰিখে আমাৰ সমস্যাৰ প্ৰতি আমি সজাগ হৈ আমি মাত মাতিব লাগিব অসমৰ জনসাধাৰণক আমি জনাব লাগিব আমাৰ সমস্যাটো কিদৰে হৈ আছে আৰু সেয়ে আমাৰ সদৌ অসম সন্মিলিত তীৰ্থ মঞ্চৰ বিষয়ববীয়াই পোনপটীয়া প্ৰচাৰ কৰি দিবৰ কাৰণে আমাৰ প্ৰতিদিন টাইমক তেখেতসকলে সেইখিনি অনুৰোধ কৰি পত্ৰ প্ৰেৰণ কৰিছে আৰু গতিকে দয়ালু মহোদয়ে দয়া কৰি আপোনাৰ জনপ্ৰিয় চেনেলৰ যোগেদি উক্ত দিনা পোনপটীয়া সম্প্ৰচাৰ কৰাৰ বিহিত ব্যৱস্থা কৰি আমাৰ সমস্যাসমূহ অসম চৰকাৰৰ প্ৰত্যক্ষ দৃষ্টিগোচৰ কৰে যেন সেই মহোদয়ৰ ওচৰত সৰল মিনতি আন্দোলনৰ স্থান খানাপাৰা গুৱাহাটী বুলি ইয়াত উল্লেখ কৰিছে আৰু আপোনাৰ শুভাকাংক্ষিক ৰবীন্দ্ৰনাথ বৰগোহাঁই সভাপতি ইয়াত খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু আমাৰ আন্দোলনৰ স্থানটো আমাৰ সদৌ অসম সন্মিলিত তীৰ্থৰ মঞ্চই গ্ৰহণ কৰিছে খানাপাৰাৰ পৰা আপোনাৰ দিছপুৰ ঘেৰাও কাৰ্যসূচী তেখেতসকলে সিদ্ধান্ত লৈছে আৰু সেইবাবেই আমাৰ যিখিনি আন্দোলনৰ সমস্যা বা আমাৰ যিখিনি আন্দোলনৰ প্ৰতিবাদী যিখিনি কাৰ্যসূচী আমাৰ সমস্যাখিনি সম্প্ৰচাৰ কৰি দিবৰ কাৰণে আপোনাৰ ইলেক্ট্ৰিক মিডিয়া প্ৰতিদিন টাইমক তেখেতসকলে বিনম্ৰভাৱে অনুৰোধ জনাই এখন স্মাৰক পত্ৰ বা তেখেতসকলে এটা পত্ৰ প্ৰেৰণ কৰিছে যিটো পত্ৰৰ জৰিয়তে আমাৰ সমস্যাটো তেখেতসকলে ইলেক্ট্ৰিক মিডিয়া বা তেখেতসকলৰ জনপ্ৰিয় চেনেলৰ যিকেইটা যাতে নেকি আমাৰ সমস্যাটো উপস্থাপন কৰি দিয়ে সেই আশা কৰি আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চ সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেয়েহে আমাৰ প্ৰতিগৰাকী টিউটৰৰ গুৰি যাতে নেকি সেই আন্দোলনৰ যিখিনি স্থান সেই স্থানত আপোনালোকে উপস্থিত থাকি আমাৰ সমস্যাখিনি অৱগত কৰাবলৈ চেষ্টা কৰক আমাৰ সমস্যাখিনি অসম চৰকাৰৰ পৰা আজৰি কৰিবলৈ আমি চেষ্টা কৰিব লাগিব সেয়ে প্ৰত্যেকেই নিজে ওলাই আহিব লাগিব আৰু সেয়ে প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে সজাগ হৈ ওলাই আহিব বুলি আশা ৰাখিলোঁ আৰু প্ৰতিগৰাকী টিউটৰ গুৰি যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় অসম